শিৱসাগৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য নেতা অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আজি শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টিৰ কৰ্মকৰ্তাসকলে। বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰি আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে শিৱসাগৰৰ ৰাজপথ। আমাৰ আম আদমি পাৰ্টিৰ ভাৰতৰ নেতা তথা দিল্লীৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আক্ৰোশমূলকভাৱে বিজেপি চৰকাৰে যোৱা পৰহি যি অন্যায়গতভাৱে গ্ৰেপ্তাৰ কৰিলে ইডি লগাই তাৰ আমি তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছোঁ। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আমি আজি আম আদমি পাৰ্টি শিৱসাগৰ জিলা সমিতিয়ে এই বিৰোধিতাৰ বিৰুদ্ধে আমি এই শিৱসাগৰৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ কৰিছোঁ আৰু আমি গৰিহণা দিছোঁ বৰ্তমান বিজেপি চৰকাৰখনে ভাৰতৰ যিখন চৰকাৰ এই মোদী চৰকাৰখনে কি কৰিছে ইডি আৰু তেওঁলোকে যিবিলাক আচলতে ভাৰত চৰকাৰৰ অন্তৰ্গত যিবিলাক অনুসন্ধানকাৰী সন্থা আছে এইসকলক তেওঁলোকে নিজৰ মানে ৰাজনৈতিক কাৰণত তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে কি কৰিছে তেওঁলোকৰ বিৰুদ্ধে যিসকল মানুহে মাত মাতিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱাৰ ব্যৱস্থা কৰিছে। আপোনালোকে ইতিমধ্যে দেখিছে আম আদমি পাৰ্টি এতিয়ালৈকে প্ৰায় 3জন নেতাক আজি প্ৰায় বহু বছৰ ধৰি জেলত ভৰাই থৈছে। এতিয়া এই ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰবিন্দ কেজৰিৱাললৈ তেওঁলোকে ভয় কৰি অৰবিন্দ কেজৰিৱালৰ মুখ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছে অন্যায়গতভাৱে তেওঁলোকে অৰবিন্দ কেজৰিৱালক যোৱা পৰহি গ্ৰেপ্তাৰ কৰি তেওঁক জেললৈ প্ৰেৰণ কৰিছে। গতিকে আমি এই গোটেই ব্যৱস্থাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি আজি দেখিছোঁ আজি ইলেকশ্যন কমিশ্যনাৰজনে ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিজন মুখ্য নিৰ্বাচনী বিষয়া আছিলে ভাৰতৰ তেখেতে পদত্যাগ কৰিছে। কিয় পদত্যাগ কৰিবলৈ বাধ্য হৈছে? আজি হয়তো তেখেতে এনেকুৱা কাম কৰিবলৈ বাধ্য কৰিছে যাৰ কাৰণে তেওঁ নিজৰ হয়তো বিশ্লেষণে তেওঁ কৰিব পৰা নাই কাৰণে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈ গৈছে। আজিৰ তাৰিখত আমি দেখিছোঁ বেনাৰ পোষ্টাৰ লগাবলৈ দিয়া নাই। এতিয়া কি হৈছে বহুত মানুহে গমেই নাপায় কোন ইলেকশ্যনত উঠিছে কোনে কেণ্ডিডেট হৈছে। বিভিন্ন সমষ্টিত আমি ঘূৰিছোঁ গম পোৱা নাই। এই যিটো ব্যৱস্থা কৰিছে গণতন্ত্ৰক সম্পূৰ্ণৰূপে মষিমূৰ কৰি একমাত্ৰ বিজেপি দলক স্বেচ্ছাচাৰী হিচাপে যি জীয়াই ৰখাৰ ব্যৱস্থা কৰিছে আমি ইয়াক আম আদমি পাৰ্টি অসম তথা শিৱসাগৰ জিলাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।